নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে পুনৰ এবাৰ আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, কালিলৈ হৈছে শুক্ৰবাৰ আৰু কালিলৈ হৈছে ইংৰাজী 2026 বৰ্ষৰ 27 মাৰ্চ। গতিকে কালিলৈ উদযাপন কৰা হ'ব সমগ্ৰ ৰাজ্যজুৰি ৰাম নৱমী তিথি। গতিকে প্ৰিয় দৰ্শক, কালিলৈ ৰাম নৱমীৰ তিথিৰ দিনা আপোনাৰ ঘৰত থকা তুলসী গছজোপাৰ পৰা আপুনি 3টা তুলসী পাত ছিঙি আপুনি এই কাম অৱশ্যেই কৰিব। কেতিয়াও নাপাহৰিব এই কাম কৰিবৰ বাবে। লগতে শাস্ত্ৰই কৈছে কেইটামান শাস্ত্ৰ সম্বন্ধীয় বিশেষ প্ৰতিকাৰৰ বিষয়ে, যি প্ৰতিকাৰ যদি মনুষ্যই গ্ৰহণ কৰে ৰাম নৱমী তিথিৰ দিনা, তেতিয়াহ'লে সেই মনুষ্যৰ জীৱনৰ পৰা সকলো ডাঙৰ ডাঙৰ বিপদৰ পৰা, সংকটৰ পৰা ৰক্ষা পাব পাৰি শ্ৰী ৰামচন্দ্ৰৰ অসীম কৃপা দৃষ্টিৰ ফলত। লগতে শ্ৰী ৰামচন্দ্ৰৰ কৃপা লাভ কৰিলে আপুনি ভগৱান শ্ৰী হনুমানৰ কৃপাও লাভ কৰিব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আপুনিও জানি থোৱাটো খুবেই জৰুৰী। আপুনি 27 মাৰ্চ তাৰিখে ৰাম নৱমী তিথিৰ দিনা কি প্ৰতিকাৰ কৰাটো খুবেই উচিত, যাৰ দ্বাৰা ভগৱান শ্ৰী ৰামচন্দ্ৰৰ কৃপা আপুনি লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, আমি সকলোৱে জানো যে ভগৱান ৰামচন্দ্ৰ হৈছে ভগৱান বিষ্ণুৰ অৱতাৰ। গতিকে যদি আপুনি এই প্ৰতিকাৰকেইটা ভক্তি মনেৰে সঁচা অৰ্থে কৰিব পাৰে, তেতিয়া আপুনি ভগৱান বিষ্ণুৰ কৃপাও লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। আপোনাৰ ঘৰলৈ কোনো বিপদ নাহে, কোনো অপায় অমংগল নাহে, ঘৰখনত থকা অপশক্তিও ঘৰৰ পৰা দূৰ হ'ব ভগৱানৰ কৃপাত। প্ৰিয় দৰ্শক, ভগৱন্ত ৰামচন্দ্ৰৰ জন্মৰ উপলক্ষে প্ৰতি বছৰে ভক্তসকলে পালন কৰি আহিছে ৰাম নৱমী তিথি। 2026 বৰ্ষৰ ৰাম নৱমী তিথি পৰিছে 27 মাৰ্চ তাৰিখে। এই দিনটোত ভগৱন্ত শ্ৰী ৰামচন্দ্ৰৰ জন্ম হৈছিল। বছৰ বছৰ ধৰি ভগৱান ৰামচন্দ্ৰৰ এই জন্মতিথিৰ দিনা ৰাম নৱমীৰ দিনটোত ভক্তগণে বিভিন্ন মন্দিৰত সাংস্কৃতিক তথা ধৰ্মীয় অনুষ্ঠান আয়োজন কৰি আহিছে। হিন্দু ধৰ্মৰ অন্যতম দেৱতা শ্ৰী ৰামচন্দ্ৰ ভগৱান বিষ্ণুৰ 7ম অৱতাৰ। লগতে হিন্দু শাস্ত্ৰত উল্লেখ কৰা হৈছে ভগৱান শ্ৰীৰামচন্দ্ৰ অযোধ্যাৰ ৰজা। ৰাম নৱমী তিথিৰ দিনটো হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ। অযোধ্যাত ভগৱান শ্ৰী ৰামচন্দ্ৰৰ তীৰ্থস্থানৰ লগতে বিভিন্ন স্থানত উলহ মালহেৰে ৰাম নৱমী তিথি প্ৰতি বছৰে পালন কৰি অহা হৈছে। প্ৰিয় দৰ্শক, ধৰ্মীয় মহত্বৰ ক্ষেত্ৰৰ পৰা ক'ব পাৰি যে ধৰ্মীয় গ্ৰন্থৰ অনুসৰি ত্ৰেতা যুগত ভগৱান বিষ্ণুৱে ৰাৱণৰ অত্যাচাৰৰ পৰা সংসাৰক মুক্তি দিবৰ বাবে ভগৱান শ্ৰী ৰামচন্দ্ৰৰ অৱতাৰ গ্ৰহণ কৰিছিল। মৰ্যাদা পুৰুষোত্তম শ্ৰী ৰামচন্দ্ৰৰ জন্ম ৰজা দশৰথ আৰু মাতৃ কৌশল্যাৰ ঘৰত হৈছিল। প্ৰিয় দৰ্শক, ৰামচন্দ্ৰৰ এই জন্ম তিথিৰ দিনা অৰ্থাৎ ৰাম নৱমীৰ দিনা ভক্তসকলে ৰাতিপুৱাই স্নান কৰে পবিত্ৰ নদীত আৰু সঁচা অন্তৰেৰে ভক্তিৰে ভগৱান শ্ৰী ৰামচন্দ্ৰক আৰাধনা কৰে। প্ৰিয় দৰ্শক, এতিয়া আমি বেছি পলম নকৰি আহকচোন জানো কিদৰে আমি ৰাম নৱমী তিথিৰ দিনা ভগৱান শ্ৰী ৰামচন্দ্ৰৰ কৃপা লাভ কৰিবৰ বাবে কি কাম কৰাটো খুবেই জৰুৰী। আমি কি কাম বা কি প্ৰতিকাৰ কৰিলে ভগৱান ৰামচন্দ্ৰৰ কৃপা লাভ কৰি আমি জীৱনৰ পৰা বহুতো জটিলতা দূৰ কৰিব পাৰিম। আহক আমি শাস্ত্ৰ সম্বন্ধীয়ভাৱে সুন্দৰভাৱে জানি লওঁ। গতিকে তাৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত ভগৱান শ্ৰী ৰামচন্দ্ৰক সন্মান জনাই ভক্তি মনেৰে আপুনি কমেণ্টত লিখক জয় শ্ৰী ৰাম বুলি, যাতে আপোনাৰ জীৱনৰ পৰাও দুখ কষ্ট সমস্ত দূৰ কৰে ৰামচন্দ্ৰই। প্ৰিয় দৰ্শক, আপুনি যদি বহুতো বাৰে বাৰে সংকটৰ সন্মুখীন হৈ আছে, অৰ্থাৎ বিপদৰ সন্মুখীন বা বাধাৰ সন্মুখীন হৈ আছে, তেন্তে আপুনি ৰাম নৱমীৰ দিনা কালিলৈ আপুনি ৰাম ৰক্ষা স্তোত্ৰ পাঠ কৰাটো খুবেই আৱশ্যক। আপুনি যদি কালিলৈ ৰাম নৱমীৰ তিথিৰ দিনা
ৰাম ৰক্ষা স্তুত পাঠ কৰে তেতিয়া আপোনাক ভগৱান শ্ৰী ৰামচন্দ্ৰই সেই সংকটৰ পৰা উদ্ধাৰ কৰিব, সেই সংকট জীৱনৰ পৰা দূৰ কৰিব। প্ৰিয় দৰ্শক, কেৱল ইমানেই নহয়, ভগৱান শ্ৰী ৰামচন্দ্ৰই আপোনাক সৰ্বপ্ৰকাৰে সুৰক্ষিত কৰি ৰাখিব আৰু আপুনি জীৱনত আগবাঢ়ি যাবৰ বাবে পথ দৰ্শনো কৰিব আপোনাক। গতিকে আপুনি অৱশ্যেই কালিলৈ দিনটোত ৰাম ৰক্ষা স্তুত পাঠ কৰিবলৈ চেষ্টা কৰিব। লগতে শাস্ত্ৰত কোৱা হৈছে যে প্ৰিয় দৰ্শক, ৰাম নামটোৰ যথেষ্ট শক্তি আছে। গতিকে আপুনি ৰাম নৱমীৰ দিনটোত ভগৱান শ্ৰী ৰামচন্দ্ৰক উপাসনা কৰাৰ সময়ত আপুনি ৰাম নাম অৱশ্যেই জপ কৰিব। যিমান পাৰে সিমান আপুনি কালিলৈ দিনটোত ৰাম নাম জপ কৰিব। তেতিয়া আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি আহিব, বিভিন্ন বিপদৰ পৰা আপুনি ৰক্ষা পাব পাৰিব। লগতে প্ৰিয় দৰ্শক, ৰাম নৱমীৰ দিনা আপুনি কৰিবলগীয়া কাম হৈছে হনুমান চালিচা। হনুমান চালিচা আপুনি সম্পূৰ্ণৰূপে পাঠ কৰক ৰাম নৱমীৰ দিনটোত, য'ত ভগৱান ৰাম আৰু তেওঁ পৰম ভক্ত শ্ৰী হনুমানৰ প্ৰশংসা থাকিব, গুণ বৰ্ণনা হৈ থাকিব। তাতেই ভগৱান শ্ৰী ৰামচন্দ্ৰ প্ৰসন্ন হয় বুলি কোৱা হৈছে। আৰু তেনে ব্যক্তিৰ ওপৰতে ৰামচন্দ্ৰ আৰু শ্ৰী হনুমানৰ অসীম কৃপাদৃষ্টি থাকে আৰু সেই ব্যক্তিয়ে বহুতো জটিলতাৰ পৰা ৰক্ষা পাব পাৰে আৰু সেই ভক্তৰ সকলো মনৰ ইচ্ছাও পূৰ্ণ হয়। সংকট মোচন বীৰ হনুমান আৰু শ্ৰী ৰামচন্দ্ৰই সেই ভক্তৰ সকলো মনৰ ইচ্ছাও শীঘ্ৰেই পূৰণ কৰে বুলি কোৱা হৈছে শাস্ত্ৰত। প্ৰিয় দৰ্শক, লগতে শাস্ত্ৰই কৈছে যে ৰাম নৱমীৰ দিনা আপুনি ৰামায়ণ বা ৰামচৰিত্ৰ পাঠ কৰাটো খুবেই শুভ। যদি আপুনি ৰামায়ণ বা ৰামচৰিত্ৰ পাঠ কৰিব নোৱাৰে, তেন্তে আপুনি ৰামায়ণৰ কাহিনী, ৰামচৰিত্ৰ আপুনি মোবাইলত বা টিভিত আপুনি অৱশ্যেই শুনিব লাগে। যদি আপুনি এই কাহিনী এইদিনাখন শুনে ৰামায়ণৰ কাহিনী, তেন্তে আপোনাৰ ওপৰত ৰামচন্দ্ৰৰ কৃপাদৃষ্টি পৰে বুলি কোৱা হৈছে। লগতে কোৱা হৈছে যে ইয়াৰ ফলত নৱকৰণযোগ্য গুণ প্ৰাপ্তি হয় বুলিও কোৱা হৈছে। প্ৰিয় দৰ্শক, ৰাম নৱমীৰ দিনা আপুনি ব্ৰহ্ম মুহূৰ্তত উঠি স্নান কৰি আপুনি হালধীয়া বা ৰঙা পোছাক পিন্ধিব আৰু ভগৱান শ্ৰী ৰামচন্দ্ৰক অৱশ্যেই পূজা কৰিব। আপোনাৰ ঘৰত যদি ৰামচন্দ্ৰৰ ফটোৰ মূৰ্তি আছে, তেন্তে পৰিষ্কাৰ কৰি আপুনি অৱশ্যেই চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিব। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত যদি ভগৱান ৰামচন্দ্ৰ, সীতা দেৱী, লক্ষ্মণ আৰু হনুমানৰ একেলগে থকা ফটো আছে, তেন্তে অত্যন্ত ভাল। তেনে ফটো থাকিলে আপোনাৰ ঘৰত অতি শুভ ফল আহিব। আৰু যদি তেনে ফটোৰ ঘৰত আছে, তেন্তে আপুনি ৰাম নৱমীৰ দিনা অৱশ্যেই আপুনি ধূপ চাকি জ্বলাই প্ৰাৰ্থনা কৰিব। ফল মূল আপুনি তুলসী পাত অৱশ্যেই অৰ্পণ কৰি প্ৰাৰ্থনা কৰিব, পূজা কৰিব। তেতিয়া আপোনাৰ ঘৰলৈ আচৰিত এক সুফল আহিবলৈ আৰম্ভ কৰিব। এইদিনাখন আপুনি দান দক্ষিণা কৰাটো অতিকৈ শুভ। অন্ন দান কৰিব পাৰে, বস্ত্ৰ দান কৰিব পাৰে, অসহায় লোকক আপুনি সহায় কৰিব পাৰে। ইয়াৰ ফলত পুণ্য অৰ্জন হয় বুলি শাস্ত্ৰই কৈছে। আপুনি যদি প্ৰতিদিনাই ৰাম নাম জপ কৰিব পাৰে, তেতিয়াহ'লে জীৱনৰ পৰা বহুতো বিপদ বিঘিনি দূৰ হয় বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, লগতে আপুনি ৰাম নৱমীৰ দিনা পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিব আৰু আপুনি সাত্বিক আহাৰহে গ্ৰহণ কৰিব, কোনো ধৰণৰ তামিক খাদ্য গ্ৰহণ নকৰিব। প্ৰিয় দৰ্শক, আপুনি যদি জীৱনত সৌভাগ্য, সমৃদ্ধি আৰু মনোকামনা বা আপোনাৰ ইচ্ছাসমূহ পূৰ্ণ কৰিব বিচাৰে, আপুনি কৰ্মক্ষেত্ৰত যদি লাভান্বিত হ'ব বিচাৰে, তেন্তে আপুনি প্ৰতিদিনাই চন্দনৰ তিলক লগোৱাটো উচিত। বিশেষকৈ ৰাম নৱমী তিথিৰ দিনা চন্দনৰ তিলক অৱশ্যেই প্ৰয়োগ কৰিব নিজৰ কপালত। লগতে ৰাম নৱমীৰ দিনা আপুনি শ্ৰী ৰামচন্দ্ৰক পূজা কৰাৰ শেষত আপুনি সুন্দৰাকান্ত পাঠ কৰাটো খুবেই শুভ। প্ৰিয় দৰ্শক, এইখিনিতে আপোনাক এটা উপায় দিব খুজিছোঁ। প্ৰিয় দৰ্শক, উপায়টো ভালদৰে লক্ষ্য কৰিব। ভগৱান শ্ৰী ৰামচন্দ্ৰক ৰঙা ৰঙৰ আপুনি কাপোৰত এটা গোমতী চক্ৰ আগবঢ়াওক
আৰু তাৰ পাছত 11টা লং আৰু 11টা বাতাসা বান্ধি আপুনি অৰ্পণ কৰক ভগৱান শ্ৰীৰামচন্দ্ৰক। আৰু তাৰ পাছত আপোনাৰ ঘৰৰ মন্দিৰত এটা পাত্ৰত আপুনি পানী ৰাখি আপুনি তাত থৈ পেলাই আপুনি ৰক্ষা মন্ত্ৰ পাঠ কৰিব। এই উপায় কৰিলে আপোনাৰ ঘৰত ধন সম্পত্তি বৃদ্ধি হয় বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, ৰাম নৱমীৰ দিনা আপুনি আপোনাৰ ঘৰৰ তুলসী গছজোপাৰ পৰা কেইটামান তুলসী পাত ছিঙি আনি আপুনি ভগৱান শ্ৰী ৰামচন্দ্ৰৰ পূজাত অৱশ্যেই অৰ্পণ কৰিব। কোৱা হৈছে যে ভগৱান শ্ৰী ৰামচন্দ্ৰক যদি আপুনি তুলসী পাত অৰ্পণ নকৰে তেতিয়াহ'লে তুলসী পাতৰ অবিহনে ৰামচন্দ্ৰৰ পূজা সম্পূৰ্ণ নহয় বুলি কোৱা হৈছে, সদায় আধৰুৱা হৈ থাকে বুলি কোৱা হৈছে। সেইবাবেই আপুনি তুলসী পাত অৱশ্যেই অৰ্পণ কৰিব শ্ৰী ৰামচন্দ্ৰৰ পূজাত। গতিকে প্ৰিয় দৰ্শক, আপুনি এইসমূহ কাম ৰাম নৱমীৰ দিনা অৱশ্যেই কৰিব, তেতিয়া আপুনি ইয়াৰ ফল নিজেই দেখিবলৈ পাব। প্ৰিয় দৰ্শক, আপুনিও যদি সঁচা অৰ্থে ৰামচন্দ্ৰৰ অসীম কৃপা লাভ কৰিব বিচাৰে, সংকট মোচন হনুমানৰ কৃপা লাভ কৰিব বিচাৰে, তেন্তে আপুনি এই ভিডিঅ'টো আপোনাৰ লগতে আৰু 10জন বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও উপকৃত হ'ব পাৰে। তেওঁলোকেও ভগৱান শ্ৰী ৰামচন্দ্ৰৰ জন্মতিথিৰ উপলক্ষে ৰাম নৱমীৰ তিথিৰ দিনা কালিলৈ এইসমূহ কাৰ্য কৰি উপকৃত হ'ব পাৰে, সুফল পাব পাৰে। গতিকে সকলোৰে লগত যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।